নমস্কাৰ দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে আজি লাই শাকৰ ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব যিসকলে লাই শাক খাই বেয়া পায় বা ল'ৰা ছোৱালীবিলাক খাই বেয়া পায় নহয় জানো কিন্তু এনেকৈ বনালে গমেই নাপাব সিহঁতে ভাল পাব ইয়া লাই শাকখিনি মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া এইখিনি মই অকণমান সৰুকৈ কাটি ল'ম আৰু তাৰ পিছত এইখিনি অকণমান বইল কৰি ল'ম তেতিয়া গমেই নাপায় বেয়া পোৱা সকলেও আঙুলি চেলেকি হ'ব আৰু লগত ইয়া মাছ দিছোঁ ইয়া লোকেল কমন কাৰ্ড মাছ হয় আৰু মাথা আছিলে সেইখিনি দিছোঁ এতিয়া প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰিম তাৰ কাৰণে নিমখ আৰু হালধিখিনি সানি ল'ম আৰু এইফালে মই কুকাৰ পাতি দিছোঁ ইয়াতে পানীখিনিত অকণমান নিমখ দিম আৰু এইখিনি সৰুকৈ কাটি বইল হ'ব দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এনেকৈ লাই শাকখিনি অকণমান কাটি লৈছোঁ লাই শাকখিনি যিহেতু মোটা হয় এনেকৈ বনালে বহুত ধুনীয়া হয় আৰু খুব সফ্ট হয় আৰু এইফালে মই কুকাৰটোত পানী দি দিছোঁ অকণমান নিমখো দি দিছোঁ আৰু এতিয়া এইখিনি ইয়াতে দি ল'ম বইল কৰি ল'ম যিহেতু লাই শাকটো বেলেগ শাকতকৈ বহুত বেছি মোটা হয় সেইকাৰণে এনেকৈ বনাব লাগে ঠাৰিবোৰো কোমল হৈ যায় এতিয়া লিডখন লগাই দিছোঁ আৰু এইফালে মাছখিনি নিমখ আৰু হালধি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম আৰু এইফালে মই এটা চিটি দিছোঁ এটা চিটি দি এনেকৈ ৰাখি দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই ইয়াৰ পৰা ওলাই এইখিনি পেষ্ট এটা বনাই ল'ম আৰু এইফালে এতিয়া মাছখিনি ফ্ৰাই কৰোঁ তেতিয়ালৈকে কেৰাহীখনত মই মিঠাতেল দি দিছোঁ গৰম হৈছে এতিয়া মাছখিনি ইয়াতে গোটেইখিনি দি দিছোঁ এইফালে মাছখিনিত এটা চাইড হৈছে এটা উল্টাই দি দিছোঁ আৰু এনেকৈ মাছেৰে বনালে বহুত সোৱাদ লগা হয় এতিয়া আকৌ লাই শাকৰ এটা গোন্ধ থাকে খুব ধুনীয়া বইল কৰিছিলোঁ বইল কৰাৰ পিছত আকৌ গোন্ধটো ভাল হৈছে আৰু এইফালে মই লাই শাকখিনি ওলাই দিলোঁ এতিয়া এইখিনি ঠাণ্ডা হওক ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত পেষ্ট এটা বনাই ল'ম এইফালে মোৰ এইখিনি ঠাণ্ডা হৈ গৈছে এতিয়া মই মিক্সি জাৰ এটা লৈ ইয়াতে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু এইফালে মাছখিনি মোৰ হৈ গৈছে বেছি কাঢ়াকৈ ভাজিলে মানে কি হয় মাছৰ জোলখিনিত মাছৰ যিটো টেষ্ট সেই টেষ্টটো নাহে সেইকাৰণে একেবাৰে বেছি কাঢ়াকৈ ভজা নাই সেইখিনি হৈ গৈছে এতিয়া নমাই থ'ম আৰু ইয়াতে মই জোলখিনি বনাম এতিয়া এইখিনি ইয়াতে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু ইয়াত জলকীয়া দুটা দিছোঁ কেঁচা জলকীয়া আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ দিব পাৰে গোটেইখিনি ইয়াতে পেষ্ট বনাই ল'ম আৰু এতিয়া এইখিনি তেলতে মই ইয়াৰে জোলখিনি বনাম এইফালে চাওক পেষ্টটো এনেকৈ বনাই দিছোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে এনেকৈ বইল কৰি পেষ্ট কৰাৰ পিছত বৰ ধুনীয়া হয় খাবলৈ আৰু এইফালে মই শুকান জলকীয়া লৈছোঁ আৰু পিঁয়াজ লৈছোঁ প্ৰথমতে মই শুকান জলকীয়া দুটা দি দিছোঁ অকণমান লৰাই দিছোঁ আৰু ইয়াতে এতিয়া মই গোটা জিৰা দিছোঁ এচেকুট তাৰপিছত পাঁচফোৰণ দিছোঁ ইয়াত অলপ অকণমান লৰাই দিছোঁ এইখিনি আৰু এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ পিঁয়াজটো অপশ্যনেল হয় দিব পাৰে নিদিব পাৰে মই দি দিলোঁ এতিয়া এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম পিঁয়াজখিনি ইয়াত আৰু বেলেগ মছলা নিদিওঁ বেছি মছলা দিলে শাকৰ যিটো গুণ সেই গুণটো নাইকিয়া হয় আৰু যিহেতু লাই শাকৰ এটা খুব ধুনীয়া নিজৰে গুণ আছে নহয় জানো গতিকে বেছি নিদিওঁ আদা নহৰু মই ব্যৱহাৰ কৰা নাই আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে মই নাই দিয়া গেছৰ স্পীডটো অকণমান বঢ়াই দিছোঁ যিহেতু বইল কৰি থোৱা থাকে বেছি সময়ো নালাগে যিসকলে এনেকৈ বেয়া পায় এই শাকবিধ খায় লাই শাক আপোনালোকে এনেকৈ বনাই খুৱাবচোন সিহঁতে গমেই নাপাব আৰু এবাৰ খোৱাৰ পিছত খাবৰ মন কৰিব আৰু যিহেতু এতিয়া বজাৰত যথেষ্ট পৰিমাণে শাক ওলাইছে নহয় জানো শাকৰে বতৰ আপোনালোকে যিসকলে খাইছে জানে যিসকলে খোৱা নাই এনেকৈ মোৰ টিপছত বনাই এবাৰ খাবচোন মাছৰ সৈতে বহুতেই সোৱাদ লগা হয় আৰু এইখিনি ৰংচোৱা হৈ গৈছে এতিয়া মই বনাই থোৱা পেষ্টটো ইয়াতে দি দিম অকণমান ভাজি ল'ম এইখিনি বহাই দিয়া ল'লে খুব ধুনীয়া এটা গোন্ধ আহিছে গোটেই কিটচেনটো একেবাৰে মানে আমোল মলাই গৈছে
দুপৰীয়া সাজত এনেকৈ বনাই আছোঁ। চাওকচোন, এইখিনি অকণমান ভাজি ল'ম। এইখিনি ভাজা হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া মই ইয়াতে গৰম পানী দিম। যিকোনো বস্তু ভাজাৰ পিছত ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নালাগে, তেতিয়া আঞ্জাখনৰ যিটো টেষ্ট সেই টেষ্টটো নাইকিয়া হয়। আৰু বহুত বেছিও পনীয়া নকৰোঁ, এইখিনিয়ে কৰিছোঁ। এতিয়া ইয়াতে মই মাছখিনি পেলাই দিম। আৰু ইমানেই সোৱাদ হয় নহয় এনেকৈ বনালে, মানে কি ক'ম আৰু, বহুত টেষ্টি হয়। আৰু এছা খুব ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি পেলাই দি দিম। এছা মূৰ ফালো দি দিছোঁ একেলগে, আৰু নিমখখিনি দি দিছোঁ টেষ্ট অনুযায়ী। নিমখ জলকীয়াটো নিজৰ পচন্দ মতে দি দিব। চাওক, ইয়াতে মই আজি হালধি ব্যৱহাৰ কৰা নাই, আপোনালোকে লক্ষ্য কৰিছেনে? অকল মাছ ফ্ৰাই কৰোঁতে যিখিনি দিছিলোঁ সেইখিনিয়ে। অকণমান পানী বেছি যেন লাগিছে, কিন্তু এইখিনি যেতিয়া উতলিব তাৰপিছত কমি যাব। ইয়াতকৈ অকণমান কমিব দিম। চাওকচোন কিমান ধুনীয়াকৈ উতলিছে। আপোনালোকে মোৰ আজিৰ লাই শাকৰ ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে চাব পাৰিব। যদিহে ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। তেতিয়াও মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব। ঠিক আছে, আৰু কালাৰটো কিমান ধুনীয়া হৈছে, হালধি নিদিয়াকৈয়ে বহুত ধুনীয়া এটা গোন্ধ আহিছে। আৰু মাছৰ মূৰ দি বনালে বহুত টেষ্টি হয়। মাছ নাথাকিলেও কথা নাই, অকল মাছৰ মূৰটো অকণমান এনেকৈ ভাঙি দিব লাগে। মাছৰ মূৰত যিখিনি তেল থাকে সেই তেলখিনি গোটেই আঞ্জাখনত বিয়পি যায় আৰু তেতিয়া খাবলৈ বহুত টেষ্টি হয়। চাওকচোন, অকণমান মই ভাঙি দিছোঁ। যিহেতু কমন কাৰ্প মাছৰ এনেই টেষ্ট হয় আৰু মূৰটো দিলেও বহুত টেষ্টি হয়, যিকোনো আঞ্জাৰে ভাল হয় সোৱাদটো। চাওক কিমান এখন সুন্দৰ আঞ্জা হৈ গ'ল। বেয়া পোৱাসকলক আপোনালোকে এনেকৈ বনাই খুৱাব আৰু নিজেও খাব। বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব, যিহেতু কমেণ্টটো বিনামূলীয়া হয়, নহয় জানো? আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন কোন ঠাইৰ পৰা চাই আছে জনাবচোন, তেতিয়া মোৰো ভাল লাগে ঠাইখিনি জানিলে। গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। আৰু যিসকলে এতিয়ালৈকে এই টিপছটো ফ'ল' কৰি পোৱা নাই, আপোনালোকে এই টিপছটো ফ'ল' কৰি এইবাৰ লাই শাক আনিলে এনেকৈ বনাই খাব, যিকোনো মাছৰ লগত। গতিকে ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ এটি নতুন টিপছ নতুন ৰেচিপিলৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। এয়া মোৰ লাই শাকৰ জোল মাছেৰে সৈতে বনোৱা ৰেডি হৈ গ'ল। গেছৰ ফ্লেমটো এতিয়া মই অফ কৰি দিছোঁ। চাওকচোন, এতিয়া মই বাতি এটাত ট্ৰেন্সফাৰ কৰি দেখাম।